হঠংগী দামোদৰী আলগা সত্ৰ বৰকুঢ়িয়া নলবাৰীত শ্বহীদ মুকুন্দ কাকতি দিৱস। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন কেন্দ্ৰীয় সমিতিৰ আৰু নলবাৰী জিলা সমিতিৰ উদ্যোগত বৰভাগ মৌজাৰ অন্তৰ্গত 52 নং বৰকুঢ়িয়া আঞ্চলিক সমিতিৰ সহযোগত হঠংগী দামোদৰী আলগা সত্ৰ বৰকুঢ়িয়া নলবাৰীত আজি 20 ছেপ্টেম্বৰ তাৰিখে শ্বহীদ মুকুন্দ কাকতি দিৱস পালন কৰা হয়। ৰাতিপুৱা 9:30 বজাত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰা কাৰ্যসূচীত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ডাক্তৰ ৰমেশ কুমাৰ কাকতিয়ে সভাপতিত্ব কৰে। বিয়লি 4 বজাত শ্বহীদ মুকুন্দ কাকতিৰ বীৰত্ব আৰু ত্যাগ শীৰ্ষক বক্তৃতা অনুষ্ঠানত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কাৰ্যকৰী সভাপতি ভুৱনেশ্বৰ কলিতাই সঞ্চালনা কৰে। আনহাতে বক্তা হিচাপে উপস্থিত থাকে শ্ৰীমতী মালবিকা ৰায় মেধি। অনুষ্ঠানত বিশিষ্ট সমাজ সংগঠক দিলজিৎ বৰ্মন, ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সমিতিৰ সম্পাদক লক্ষী কলিতা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডক্টৰ বিপিন কলিতা, সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সম্পাদক নয়ন কলিতা, বিশিষ্ট নিবন্ধকাৰ প্ৰিয়াংকু নাৰায়ণ বৰুৱা, বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰণৱ কুমাৰ ডেকা, সাংবাদিক ননী গোপাল বৰ্মন আদিক সম্বৰ্ধনা জনোৱা হয় তথা বিশিষ্ট ব্যক্তিসকলে শ্বহীদ মুকুন্দ কাকতিৰ জীৱন কৃতি আৰু কলিতা জনগোষ্ঠীৰ ভিন্ন সমস্যা সম্ভাৱনা বিষয়ত আলোকপাত কৰে। নামঘৰটোৰ প্ৰতি যদিও আমি গুৱাহাটীৰ বাসিন্দা, আমি শ্বিলঙত জন্ম হৈছিলোঁ, কিবা এটা ভাল অনুষ্ঠান হ'লে আমি এই নামঘৰটোত আহি ইয়াতে আমি শৰাই দিওঁ। এই মাটিৰ লগত, এই গাঁওখনৰ লগত আমাৰ আত্মাৰ এক সম্পৰ্ক আছে। ইয়াতে মুকুন্দ কাকতি, শ্বহীদ বীৰ মুকুন্দ কাকতিৰ দিৱস পালন কৰি তেখেতৰ বিষয়ে ইতিমধ্যেই বহুখিনি কথা আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলে কৈ গৈছে। যিখিনি সংস্কৃতি আপোনালোকৰ যে দিহা নাম, আমাৰ হোলী নাম আছে, বিহু নাম আছে, বিয়া নাম আছে, আমাৰ অসমীয়া সংস্কৃতি এটা খুব উচ্চ পৰ্যায়ৰ এটা সমৃদ্ধ সংস্কৃতি, যি অসমৰ চাৰিবেৰৰ বা আমাৰ উত্তৰ পূবৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ হৈ আছে আৰু যিটো আজিৰ চৰকাৰে খুব গুৰুত্ব সহকাৰে তেওঁলোকে গ্ৰহণ কৰিছে। সকলোকে লাচিত বৰফুকনৰ কথাটো, তেখেতৰ ইমান ডাঙৰ বীৰ ভাৰত সকলোৱে জানে। মই যিহেতু শিক্ষয়িত্ৰী, এখন ইংৰাজী মাধ্যমৰ অসমৰ লেখত ল'বলগীয়া অনুষ্ঠান ডন বস্কো এখন কিতাপ আমি প্ৰকাশ কৰিছিলোঁ, ইনছে হে হাম বুলি। ইনছে হে হাম হিন্দীত সম্পূৰ্ণ ভাৰতবৰ্ষৰ 51জন লেখক লেখিকাই সেই কিতাপখনত লিখিছে নিজৰ নিজৰ ঠাইৰ অপ্ৰকাশিত শ্বহীদসকলৰ বিষয়ে। ইনছে লতা বৰুৱাতকৈ কোনো গুণে কম নাছিলে, যিটো আমাৰ শ্ৰদ্ধা বক্তাসকলে কৈ গৈছে। সেই কিতাপখনত কনকলতা বৰুৱাৰ বিষয়ে আছে। মই লিখিছিলোঁ আমাৰ শ্ৰদ্ধাৰ গোপীনাথ বৰদলৈৰ বিষয়ে, কিয়নো গোপীনাথ বৰদলৈৰ যিমানখিনি প্ৰচাৰ হ'বলগা আছে, হয়তো সকলোৱে জানে যে তেওঁ মুখ্যমন্ত্ৰী, কিন্তু তাৰ বাহিৰে অসমত হিন্দী প্ৰসাৰৰ কাৰণে প্ৰথম গোপীনাথ বৰদলৈ আৰম্ভ কৰিছিলে। গুৱাহাটী বিশ্ববিদ্যালয় গোপীনাথ বৰদলৈয়ে আৰম্ভ কৰিছিলে। আমাৰ যিটো অনাতাঁৰ কেন্দ্ৰ ৰেডিঅ' ষ্টেচন, সেইটো গোপীনাথ বৰদলৈ কৰিছিলে। এনেধৰণৰ বিভিন্ন কথা আছে। অসমৰ 7গৰাকী শ্বহীদৰ বিষয়ে তাতে লিখা আছে। দ্বিতীয় সংস্কৰণত আমি মুকুন্দ কাকতিৰ বিষয়ে তাতে মই যিটো সংকল্প লৈছোঁ, আজিৰ এই সভাত মই আমাৰ বিজ্ঞসকলক অনুৰোধ জনাম, তেওঁলোকে যাতে মোক তেখেতৰ বিষয়ে কিছুমান তথ্য যোগান দিয়ে, যাতে হিন্দী ভাষাত মই সেইখন কিতাপত সন্নিৱিষ্ট কৰিব পাৰোঁ আৰু আজিৰ মুকুন্দ কাকতিৰ, শ্বহীদ মুকুন্দ কাকতিৰ প্ৰতি এই হয়তো মোৰ দৰে নিমকিন এজনৰ শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি বুলি মই ভাবিছোঁ আৰু তেখেতসকলৰ পৰা আশা কৰিম যাতে তেখেতসকলে মোক সমলখিনি দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।